নমস্কাৰ সকলোকে আৰু ফাইনেলি আহি পালোঁ আমি দুলিয়াজান হাইফাই দ্য ৰ জিম আমাৰ দ্য ৰ জিমৰ ফ্ৰেঞ্চাইজি আমাৰ আজি অপেনিং চেৰেমনি আৰু আহিয়ে আৰু এয়া আমাৰ ফ্ৰেঞ্চাইজি অনাৰ ভুৱন হাজৰিকাদেৱ আৰু তেওঁক লগ পালোঁ এণ্ট্ৰি গেটতে আৰু খুব ভাল লাগিল তেওঁৰ বহুত দিনৰ পৰা এটা আশা আছিল এটা ভাল খবৰ আমাৰ ইয়াত একচুৱেলি হৰিণ চৰ্চাৰ বাবে নতুন এটা কেন্দ্ৰ আজি গঢ় উঠিছে আৰু আমাৰ শ্ৰদ্ধাৰ দুলিয়াজান কলেজৰ প্ৰিন্সিপাল ছাৰৰ দ্বাৰা আমি শুভ উদ্বোধনী ৰিবন কাটিং চেৰেমনিটো কৰিলোঁ আৰু কৰি আমি ভিতৰলৈকে গৈ আছোঁ আপোনাক দেখাম জিমটো কেনেকুৱা এণ্ট্ৰিৰ পৰাই চাই যাওক আপোনালোকে খুব ধুনীয়া জিম খুব এটা অত্যাধুনিক জিম আৰু এণ্ট্ৰিৰ পৰা আদি কৰি মেচিন চোফা আটাইখিনি বস্তুৱে হাই কোৱালিটি ৰখা হৈছে সকলোৱে সোমাইছে ভিতৰত সোমাই সকলোৰে মুখৰ পৰা এটাই শব্দ ওলাইছে ৱাও চ' ভাল লাগিছে তেনেকুৱা এটা আমাৰ দ্য ৰ জিমৰ ইমান ধুনীয়া ফ্ৰেঞ্চাইজি এটা মুকলি কৰিব পাৰিছোঁ আৰু আমাৰ ইৰফান দা অনুপ চেতিয়া দা আহিছে আৰু লগতে মিছ ইণ্ডিয়া আমাৰ মোৰে ষ্টুডেণ্ট আমাৰ তাৰ দুলিয়াজানতে থাকে তেওঁ অকণমান এক্সাৰচাইজ কৰি চাইছে দীপামণি গোহাঁই আৰু খুব ভাল পাইছে তেনেকুৱা প্ৰফেশ্যনৰ পৰা যেতিয়া কোৱা যায় মেচিনছবিলাক কেনেকুৱা কি চ' তেওঁলোকে এক্সাৰচাইজ কৰিব পাই মানে অপেনিং চেৰেমনিত আহিয়ে এক্সাৰচাইজ কৰোঁ লাগি গৈছে বুলি কৈছে আৰু এয়া চাওক আমাৰ ৰ স্পৰ্টছৰ মেনুফেকচাৰিং ডাম্বেল ৰেগ আৰু যিবিলাক মেচিনছ আছে তো আটাইবিলাক ইম্পৰ্টেড হয় দুই এটা মেচিনছ ইণ্ডিয়ান ৰখা হৈছে কাৰণ আমি বহুত ভাল কোৱালিটিৰ বনাব পাৰোঁ সেইটো তো এইবিলাক ৰাখি ৰখা হৈছে আৰু দুলিয়াজানৰ যি উঠি অহা চামৰ মৰম চেনেহ পাই মই সঁচাই বহুত ভাল লাগিছে সঁচাই দুলিয়াজানবাসী ৰাইজ খুব মৰমীয়াল আৰু তেওঁলোকৰ লগত কিছুমান মুহূৰ্ত ফটো মাধ্যমেৰে সাঁচি ৰাখিছোঁ মোৰ ইউটিউব চেনেলটোত সকলোৰে মৰম চেনেহ পাই বহুত ভাল লাগিছে আৰু পৰিৱেশটো খুব ধুনীয়া সকলোৰে মুখত হাঁহি আৰু এনেকুৱা আমাৰ ৰিপৰ্টাৰ বন্ধুসকলৰ লগতো ফটো এষাৰ ৰাখিলোঁ চ' তেনেকুৱা কৰি খুব ভাল লাগিল মানুহবিলাকৰ ইমান মৰম চেনেহ আৰু এওঁলোক হ'ল আমাৰ দ্য ৰ জিমৰ টীমটো দুলিয়াজানৰ আটাইকেইজন ইমান মৰমীয়াল ইমান নলেজেবল আৰু ইমান ডিচেণ্ট খুব ভাল লাগিল তেওঁলোকক লগ পাই বেছি সময় দিব নোৱাৰিলোঁ তেওঁলোকক যিহেতু মোৰ অকণমান এদিনৰ জাৰ্ণি আছিলে তো তাৰ আৰু আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ এটা ভাল প্ৰতিষ্ঠান এটা অনুষ্ঠান পাইছে আপোনালোকে দ্য ৰ জিম আৰু আজি খুব ভাল এটা মুহূৰ্ত আমাৰ সকলোৱে উপস্থিত আছে ৰাইজ উঠি আহিছে আমাৰ উঠি অহা প্ৰজন্মৰ এটা ভাল বাট দেখাবৰ কাৰণে আমি এটা শৰীৰ চৰ্চা প্ৰতিষ্ঠান মুকলি কৰিছোঁ আশা কৰোঁ সকলোৱে ইয়াতে আগভাগ ল'ব আৰু সকলোৱে যাতে মিলিজুলি অকল জিমটো অকল ব্যৱসায় বুলি নহয় জিমটো এটা সমাজক দিয়া ভাল এটা মেছেজ এটা যে আমি সুস্থ হ'ব লাগে সুস্থ হৈ থাকিব লাগে আমি ভালকৈ শৰীৰ চৰ্চা কৰিব লাগে আৰু আমি এটা সুস্থ মগজুলৈ সমাজখন ঠিক কৰিব লাগে আৰু মই ভাবোঁ জিমটো এটা এনেকুৱা মাধ্যম য'ত আমি এটা সুস্থ মগজু পাম কাৰণ আমি এটা ভাল লাইফষ্টাইল ফ'ল' কৰিম আমি সময়মতে খাম সময়মতে শুম সময়মতে আমি এক্সাৰচাইজ কৰিম আৰু এটা ভাল পৰিৱেশ আমি এই অঞ্চলটোত পাম মই দেখিছোঁ ইয়াতে বহুত ৱাইন শ্বপ বা বাৰ এইবিলাক বহুত বেছি বাঢ়ি গৈছে সেইবিলাক প্ৰতিৰোধ কৰাৰ কাৰণে এনেকুৱা জিম প্ৰতিষ্ঠান য়োগা চেণ্টাৰ জুম্বা চেণ্টাৰ খুবেই প্ৰয়োজন কাৰণ মানুহে যিটো দেখে সেইটো শিকে উঠি অহা প্ৰজন্মই যাতে দেখিব যে এনেকুৱা এটা প্ৰতিষ্ঠান আহিছে তেওঁলোকে ইয়াতে মনোনিৱেশ কৰিব আৰু এই অঞ্চলটোত সুস্থ মানুহৰ সংখ্যা বাঢ়িব বুলি আশা কৰিছোঁ যিহেতু অত্যাধুনিক সা সৰঞ্জামে এই জিমটো আপোনালোকে আজি উদ্বোধন কৰিলে এই অন্য জিমতকৈ ইয়াত কিবা তুলনামূলকভাৱে ইয়াৰ যিটো ফিজ থাকে দৈনিক ফিজ বেছি হ'ব নে সমপৰ্যায়ৰ হ'ব নে মানে যিসকলে ইয়াত আহিব তেওঁলোকে কেনেধৰণে উপকৃত হ'ব আমাৰ দেখিয়ে পাইছে যে জিমটোত বহুতো উন্নত মানদণ্ডৰ সা সঁজুলি আছে এজন মানুহ সুস্থ হ'ব কাৰণে ইমান সা সঁজুলিৰ প্ৰয়োজন নাথাকে আপুনি ভালকৈ ঘৰতো এক্সাৰচাইজ কৰিব পাৰে কিন্তু উন্নত মানৰ সা সঁজুলি চাইণ্টিফিকেলি এইবিলাক ডিজাইন কৰা হৈছে যাতে আপোনাৰ মাচলবিলাকত প্ৰপাৰ ট্ৰেইনিং হয় আৰু আমাৰ জিমত অকল যে সুস্থ মানুহে এনেকুৱা আহিব তেনেকুৱা নহয় বহুতে ডক্টৰে এডভাইচ কৰা মানুহ আজিকালি আহে চ' সেইবিলাকত মানে কি হয় কিছুমান এক্সাৰচাইজ আপোনাৰ মনত লাগি যায় বা স্পাইনত লাগি যায় আমাৰ বেক প্ৰব্লেম থকা মানুহ নি প্ৰব্লেম থকা মানুহৰ কাৰণে কিছুমানে মেচিন আনিছোঁ যিবিলাক তেওঁলোকৰ ইঞ্জুৰি নোহোৱাকৈ সিহঁতে ধুনীয়াকৈ তেওঁ শৰীৰ চৰ্চাটো কৰিব পাৰে আৰু আমি জিমটোৰ ফিজ ষ্ট্ৰাকচাৰটো আপুনি দেখিছে এনেকুৱা ধৰণৰ জিম পাবলৈ টান আৰু এনেকুৱা জিম এটা আপোনালোকে পাইছে আৰু ফিজ ষ্ট্ৰাকচাৰটো আমি ফিটনেছটো বহুত কষ্টলি কৰি ৰখা নাই ফিটনেছটো যাতে আপোনালোকৰ কাৰণে এটা সুবিধাজনকে হয় তেনেকুৱা ৰাখিছোঁ আমি ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েল অফাৰ ৰাখিছোঁ আৰু যিসকলে গ্ৰুপত জইন কৰে তেওঁলোকৰ কাৰণে যাতে বন্ধুত্ব ভাৱটো বাঢ়ে গ্ৰুপত জইন কৰে তেওঁলোকৰ কাৰণে আমি বহুত কম মূল্যত ৰাখিছোঁ আমি 5জনৰ গ্ৰুপ পেকেজ কিছুমান দিছোঁ যিবিলাক 7 নে 8 হাজাৰ টকাতে আপুনি বছৰটো পাব 7-8 হাজাৰ টকাত বছৰ পোৱা মানে আপোনাৰ মান্থলি 500 বা 600 টকা খৰচ যোৱা নিচিনা চ' আমি তেনেকুৱা ধৰণৰ কিছুমান পেকেজ ৰাখিছোঁ আৰু মানুহে আহি আমাৰ কথা পতাৰ পিছত আমি তেওঁলোকৰ হিচাপত কিছুমানে পেকেজ বনাই দিওঁ
মানে কোনো ফিক্স ষ্ট্ৰাকচাৰ নাই যদি এজন ষ্টুডেণ্ট আহে তেওঁ কয় যে মই পঢ়ি আছোঁ বা তেওঁ যদি ভেলিড আই কাৰ্ড দেখায় তেতিয়া তেওঁলোকৰ কাৰণে আমি স্পেচিয়েল ডিছকাউণ্ট কৰাই দিওঁ বয়োজ্যেষ্ঠখনৰ কাৰণে আমি স্পেচিয়েল ডিছকাউণ্ট আছে কাৰণ তেওঁলোকে শৰীৰচৰ্চা কৰিবৰ কাৰণে আশা কৰিছে যিহেতু আৰু উঠি অহা চাউণ্ডটোৰ কাৰণে আমি স্পেচিয়েলি বহুত ধৰণৰ পেকেজ ৰাখিছোঁ আৰু আমি অকল ইয়াতে জিমে নহয় আমি লগতে জুম্বা আৰু পিছলৈকে মিক্স মাৰ্চেল আৰ্টছ আমি কৰিম আৰু লগতে আমি কিছুমান স্পৰ্টছ থেৰাপি কিছুমান আমি ছেশ্যনছো ৰাখিম য'ত আমাৰ উঠি অহা প্ৰজন্মই স্পৰ্টছৰ ক্ষেত্ৰত আগবাঢ়ি যাব আৰু ইয়াতে যিবিলাক আমাৰ ধৰক ক্ৰিকেটাৰ হওক বা ফুটবলাৰ হওক বা যিকোনো অলিম্পিক স্পৰ্টছ হওক বা ইণ্ডিজিনিয়াছ গেমছত আমি কিছুমান ৰিহেব ট্ৰেইনিং আমি ৰাখিম তেওঁলোকে কিবা প্ৰব্লেম পালে আমি ৰিহেব ট্ৰেইনিঙৰ ব্যৱস্থা ৰাখিছোঁ চ' আমি আটাইখিনি বস্তু সামৰি ল'ব চেষ্টা কৰিছোঁ যাতে আমাৰ এই দাৰৰ জিমটোত কোনো ধৰণৰ কমি নাথাকে আৰু এয়া আমাৰ সকলোৱে মৰমৰ দেৱোত্তম অসম বুলি খ্যাত ইউটিউবৰ তেওঁলোকে আহি পালে আৰু চাওক জিমটোৰ পৰিৱেশ জিমটো ফুল হৈ গৈছে আৰু আপোনাৰ তাৰ মাজতে মেচিনছবিলাক অকণমান দেখাইছোঁ যে জিমটোত আছে কি চাওক 6খনকৈ ট্ৰেডমিল ইমান মনষ্টাৰ ট্ৰেডমিল 6খনকৈ আছে তাৰপৰি কাৰ্ডিঅ'ৰ ইকুইপমেণ্টছ এভেইলেবল আছে চ' আপোনাৰ ক্ৰছ ট্ৰেইনাৰ হওক স্পিন বাইক হওক তো আপোনাৰ কেতিয়াও অভাৱ নহয় আপুনি যিমান মানুহ আহে এক্সাৰচাইজ কৰিব পাৰিব মেচিনছ হওক ফাংচনেল ট্ৰেইনাৰ এইটো আমাৰ ইম্পৰ্টেণ্ট চ' আটাইখিনি প্ৰিমিয়াম কোৱালিটিৰ মেচিনছ ৰখা হৈছে আটাইবিলাক মেচিনছে আছে ছাইড লেটাৰেল তো প্ৰতিটো মাছল ট্ৰেইন কৰিব কাৰণে মানে মেচিনৰ জিমত কমি নাই তো তেনেকুৱা হিচাপত ৰখা হৈছে আপোনাৰ জিমৰ স্পেচ ফুল হৈ গৈছে আৰু ফ্ৰী স্পেচো আছে আপোনাৰ ফ্ৰী হেণ্ড এৰিয়া কৰিবৰ কাৰণে তো স্পেচৰো কোনো প্ৰব্লেম নাই খুব আহল বহল জিম আৰু মেচিন মানে এনেকুৱা মেচিন আছে আপোনাৰ যে আপুনি এক্সপিৰিয়েঞ্চ কৰি ভাগৰি যাব আপোনাৰ 1 আৱাৰ আপুনি এক্সাৰচাইজ কৰি 2 আৱাৰ্ছ লাগি যাব আপোনাৰ মেচিন শেষ নহয় প্ৰতিটো মাছলছৰ কাৰণে এটা মেচিন চ' অত্যাধুনিক যিমান নতুন মেচিনছ আপোনাৰ ওলাইছে তো আটাইবিলাক মেচিনছ তাত আছে এভেইলেবল তো মেচিনছ এক্সাৰচাইজ কৰিলে এটাই ভাল আপোনাৰ ইঞ্জুৰিৰ পৰা হাত সাৰিব পাৰে আৰু প্ৰপাৰ আপোনাৰ চাইণ্টিফিক এংগেলৰ যেতিয়া মেচিনছ আপুনি ইউজ কৰিব তেতিয়া বডিটো খুব ধুনীয়াকৈ বিল্ড হোৱাত সহায় হয় চ' মেচিনছ সেইকাৰণে খুবেই প্ৰয়োজনীয় নহ'লেতো ডাম্বেল প্লেটেৰো বডি বনাব পাৰি কিন্তু আপোনাৰ এনেকুৱা ধৰণৰ মেচিনছ পালে আপোনাৰ বডিটোৰ কাৰণে খুবেই ভাল ইঞ্জুৰি নহয় তো মাছলবিলাক প্ৰপাৰ শ্বেপত ডাঙৰ হয় আৰু এইটো এতিয়া বৰ্তমান নাম কীৰ্তন চলি আছে এইটো আমাৰ জুম্বা এৰিয়া যিটো আপোনাৰ ফ্ৰী স্পেচো হ'ব আপোনাৰ ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিবৰ কাৰণে আৰু এয়া এণ্ট্ৰি কৰিলোঁ আপোনাৰ ওপৰলৈ আমাৰ মিটিংখন চলি আছিলে তো তালৈকে আৰু ইয়াতে গৈয়ে আটাইকেইজন গেষ্টৰ লগত বহিলোঁ আৰু দেৱোত্তম অসম দা আহি পালে আৰু সকলোৰে লগতে চা চিনাকি হ'লেও অকণমান আৰু আমাৰ আজি এটা সম্পূৰ্ণ ব্যক্তিগত প্ৰতিষ্ঠান হাই ফাইডাৰ ৰ' জিম এটা ব্যক্তিগত প্ৰতিষ্ঠান আমি কিন্তু ৰাজহুৱা অনুষ্ঠান হিচাপে আপোনালোকৰ মাজত পৰিচয় দিয়া আপোনালোকৰ মাজত বহুতো নতুন দিল্লীৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ স্বাস্থ্য বিষয়ে ফটোতে আপোনালোকৰ মাজত খুব এজন সৰব ব্যক্তি আমি যাক দেৱত্ত অসম বুলি চিনি পাওঁ তেখেতক আপোনালোকৰ মাজলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ এটা ফ্ৰেঞ্চাইজি হয় সেই ফ্ৰেঞ্চাইজি স্বত্বাধিকাৰী আমি যাক মালিক বুলি কওঁ অচ্যুত কলিতা দেৱক আমি আপোনালোকৰ আগত নিমন্ত্ৰণ কৰি আনিছোঁ তেওঁ কেৱল অচ্যুত কলিতাই নহয় 2018 চনৰ মিষ্টাৰ ইউনিভাৰ্ছ হয় আমি এজন শৰীৰ চৰ্চাবিদৰ পৰা আমি কিখিনি কথা আমি স্বাস্থ্য সম্পৰ্কে জানিবলগীয়া আছে সেই বিষয়খিনিও আপোনালোকৰ মাজত অৱগত কৰিব পৰাকৈ আমি তেখেতক নিমন্ত্ৰণ কৰি আনিছোঁ আমি নিমন্ত্ৰণ কৰি আনিছোঁ ৰাতুল যিছু আমি যাক ইউটিউবাৰ বুলি ক'লে চিনি পাওঁ ব্লগাৰ বুলি ক'লে চিনি পাওঁ আমাৰ মাজলৈ আমন্ত্ৰণ কৰি অনা পৰম শ্ৰদ্ধাৰ দেৱত্ত অসম ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এটি মুভমেণ্ট আমি আগবঢ়াইছোঁ লৈ যাব পৰাকৈ আমি তেখেতলৈ আগবঢ়াইছোঁ দা ৰ' জিমৰ স্বত্বাধিকাৰী অচ্যুত কলিতা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এটি মুভমেণ্ট আমি আগবঢ়াব বিচাৰিছোঁ এইজনী মোৰ ডাঙৰ ছোৱালী এইজনী মোৰ সৰু ছোৱালীজনী তাৰ লগে লগে এয়া ইৰফান আলী ডাঙৰীয়া অনুপ চেতিয়া দেৱ এয়া অনুপ চেতিয়া ডাঙৰীয়া পোনপ্ৰথমে আজি সভাত অনুষ্ঠিত থকা সকলো ৰাইজকে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকে বহুমূলীয়া সময় দি আমাৰ মাজত আজি উপস্থিত থকাৰ কাৰণে ভুৱন দাই বহুত দিনৰ পৰা আশা কৰি আছিল এটা দুলীয়াজানত ভাল জিম এটা আপোনালোকক উপহাৰ দিয়ক আৰু
আজি তেওঁৰ আশা পূৰণ হৈছে। তেওঁলোকে আমাৰ দ্য ৰ জিমৰ ফ্ৰেঞ্চাইজি এটা লৈছে আৰু ফ্ৰেঞ্চাইজিটো লোৱাৰ কাৰণে তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ টিমটোৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে আমাৰ দায়িত্ব বাঢ়িছে আৰু আপোনালোকৰ মাজত যাতে ভাল এটা আমি শৰীৰ চৰ্চা অনুষ্ঠান দিব পাৰোঁ। আপোনালোকৰ বেমাৰৰ পৰা দূৰ কৰাৰ লগতে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আমি আজি দ্য ৰ জিমৰ শুভ উদ্বোধনী অনুষ্ঠান পাতিছোঁ। আপোনালোকৰ মাজত আজি আমন্ত্ৰিত অতিথিসকল পাই আমি বহুতে আপ্লুত হৈছোঁ তেওঁলোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে। আৰু দ্য ৰ জিমটো যাতে ভালকৈ নিয়াৰিকৈ চলাই নিয়াত আপোনালোকে সহায় সহযোগিতা আগবঢ়ায় তাকে কামনা কৰিছোঁ। এইটো এটা স্বাস্থ্য সজাগতা অনুষ্ঠান হিচাপে লোৱা হৈছে। স্বাস্থ্য আমাৰ অশেষ মানে প্ৰয়োজনীয় বস্তু, কাৰণ এটা সুস্বাস্থ্য যদি নাথাকে মানুহৰ টকা পইচা থাকি একো লাভ নাই। সুস্বাস্থ্য যেতিয়া থাকিব তেতিয়া আপুনি পৃথিৱীখন উপভোগ কৰিব পাৰিব, আপোনাৰ আটাইবিলাক বস্তু ভাল লাগিব, ধুনীয়া লাগিব। আপোনাৰ যদি গাত বেমাৰ এটা লাগি থাকে বা আপোনাৰ শৰীৰটো বেয়া হৈ থাকে তেতিয়া পৃথিৱীখনে নাইকিয়া হৈ যোৱাৰ নিচিনা। চ' আমাৰ এটাই চেষ্টা থাকিব, দ্য ৰ জিমত আপোনালোকে আহক আৰু ইয়াৰে যি ওচৰ পাজৰ যাতে হস্পিটেলবিলাক খালী হৈ যায় সেইটো আমি চেষ্টা কৰিম। হস্পিটেলত বেডত যাতে এজনো পেচেণ্ট নাথাকে, আমাৰ জিমত মানুহবিলাক থাকিব আৰু আমি তেওঁলোকক সুস্থ কৰিম। জিম বহুতো খোলে, কিন্তু এটা ভালকৈ শিকোৱা বা ভাল এটা প্ৰপাৰ চাইণ্টিফিক ট্ৰেইনিং পোৱাটো বহুতেই টান। আৰু আমাৰ দ্য ৰ জিমৰ যিটো টিম আছে আটাইবিলাক কোৱালিফাইড ট্ৰেইনাৰ আমি চিলেক্ট কৰিছোঁ আৰু লগতে তেওঁলোকক আমি আগন্তুক দিনলৈকে তেওঁলোকক আপগ্ৰেড কৰি থাকিম। আৰু আপোনালোকে যেতিয়া আহিব যিকোনো ধৰণৰ অসুবিধা পালে আমাক জনালে হ'ল, আমি তাকো আমি নিয়াৰিকৈ সমাধান কৰাৰ চেষ্টা কৰিম। আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব, আপোনালোকৰ সহায় লাগিব, কাৰণ এতিয়া চাব আপোনাৰ ৱাইন শ্বপ বাৰ এইবিলাকহে বেছি বাঢ়ি গৈ আছে আৰু সেইবিলাকৰ এগেইনষ্টত জিমটো য়োগা চেণ্টাৰ এইবিলাকে হ'ল তাক মানে ৰোধ কৰা এটা উপায়। আমাৰ উঠি অহা চামটো যদি এটা অঞ্চলত এটা জিম এটা হয়, সেই জিমটো দেখি 10জন যদি নতুন ল'ৰা যদি জিমত মনোনিৱেশ কৰে, যদি তেওঁলোকে আগবাঢ়ে তেনেহ'লে সেই অঞ্চলটোত এটা ভাল পৰিৱেশ হয়। যদি এখন ৱাইন শ্বপ খোলে, সৰু ল'ৰা এজনে দেখি এইটোনো কি খাই চাওঁ এবাৰ বুলি তেওঁলোকৰ মন মেলে। ঠিক তেনেকুৱা কৰি আপোনাৰ জিম এটা প্ৰতিষ্ঠান হ'লে যে জিমত যাওঁ বুলি তেওঁৰ মন মেলে, যে উঠি অহা প্ৰজন্মটোৱে যিটো দেখে সেইটোৱে শিকে। চ' আমি তেওঁলোকক এটা ভাল আদৰ্শ দিব লাগিব, ভাল পৰিৱেশ দিব লাগিব। আৰু অকল জিমে নহয়, আপোনালোকে যিকোনো ধৰণৰ নিজৰ উঠি অহা ল'ৰা ছোৱালীক আপোনালোকে শৰীৰ চৰ্চাতে নহওক যিকোনো স্পৰ্টছত মনোনিৱেশ কৰক, কাৰণ তেওঁলোকে যেতিয়া শৰীৰটোৰ কথা ভাবিব, যেতিয়া সময়মতে খাব, সময়মতে শুব, সুস্থ নিজে শৰীৰটো হ'ব আৰু সুস্থ মগজু এটা পাব। কাৰণ ভাল আহাৰ যেতিয়া ল'ব আমাৰ ব্ৰেইনৰ যি নিউৰন আছে সেইবিলাক ডেভেলপমেণ্ট হ'ব, তেওঁলোকৰ বডি ষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো ভাল হ'ব আৰু তেওঁলোকে সুচিন্তা মনত আহিব। আমাৰ উঠি অহা প্ৰজন্মটোক বচাব আমাৰ এই এটা উপায় যে আমি তেওঁলোকক স্পৰ্টছৰ প্ৰতি আকৃষ্ট কৰিব লাগিব, শৰীৰ চৰ্চাৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। অকল পঢ়া শুনা কৰিলেই যে তেওঁলোকে ভাল মানুহ হ'ব তেনেকুৱা নহয়। তেওঁলোকৰ গাত যদি 10টা বেমাৰ লাগি থাকে তেতিয়া তেওঁলোকে সেই লাইফ জীৱনটোৱে উপভোগ কৰিব নোৱাৰিব। সেইকাৰণে এখন ধুনীয়া স্কিডিউল বনাই আপোনালোকে ল'ৰা ছোৱালীক সময়মতে খেলিব দিয়ক, সময়মতে পঢ়িব দিয়ক আৰু সকলো কামৰে লিমিটেড হোৱাটো ভাল। কিছুমানে কি হয় জিম গৈ মানে জিমতে পাগল হৈ যায়, তেনেকুৱা হ'ব নালাগে। আপোনালোকে জিম কৰক, কিন্তু 45 মিনিটছ টু 1 আৱাৰ কৰিলে আপোনাৰ জিম চাফিচিয়েণ্ট। তাৰপিছত আপোনাৰ বাকী 23 আৱাৰ্ছটো কি কৰিছে সেইটোও মেটাৰ কৰে। বাকী 23 আৱাৰ্ছটো আপুনি ভালকৈ খোৱা লোৱা কৰক, সময়মতে শুৱক। তে আটাইখিনি যেতিয়া ডিচিপ্লিন থাকিব আপোনাৰ লাইফত, ডেডিকেশ্যন থাকিব, তে আটাইখিনি নিজে নিজে ভাল হৈ যাব। আৰু মোৰ এটা ইউটিউব চেনেল আছে ৰ ফিটনেছ আছাম বুলি, তো সেইটোতো মই বহুত ধৰণৰ টিপছ তেনেকুৱা দি থাকোঁ। আৰু ইয়াতে যিহেতু তেওঁলোকে আমাৰ দ্য ৰ জিমৰ ফ্ৰেঞ্চাইজি লৈছে, তো ইয়াতে আমি আহি থাকিম, আমাৰ টিমটো আহি থাকিব, আমাৰ যিবিলাক কোৱালিফাইড ট্ৰেইনাৰ আছে তেওঁলোকে আহি থাকিব। আৰু আপোনালোকক যিকোনো প্ৰব্লেম হওক, শৰীৰ চৰ্চা ৰিলেটেড হওক বা যিকোনো স্বাস্থ্যজনিত প্ৰব্লেম হওক, তো আমি সমাধান কৰাৰ চেষ্টা কৰিম। আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব, আপোনালোকৰ সহায় লাগিব, কাৰণ ভাল কাম এটাত যেতিয়া আপোনালোকৰ সহায় থাকিব তেতিয়াহে আগবাঢ়ি যাব। কাৰণ গাখীৰ বিক্ৰী কৰা চেলটো কম থাকে, ৱাইন শ্বপৰ চেলটো বেছি থাকে। চ' জিমটো তেনেকুৱা এটা বস্তু, আমি গাখীৰ বিক্ৰী কৰিব ওলাইছোঁ। চ' মানুহে খাব নিবিচাৰিব পাৰে, কিন্তু আপোনালোকে জনাব লাগিব যে গাখীৰ খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল। তেনেকুৱাই জিমটো আপোনালোকে আগবঢ়াই নিয়াত সহায় কৰিব লাগিব। কাৰণ ভুৱন দাই তেওঁৰ কষ্টৰ উপাৰ্জন প্ৰায় তেওঁলোকে লগাই দিছে ইয়াতে। কাৰণ ভুৱন দাৰ যিটো আৰ্থিক অৱস্থা হৈ গৈছে বৰ্তমান অৱস্থাত মই জানো, তেওঁলোকে লোন লৈছে,
তো আটাইখিনি বস্তু আজি 2 বছৰৰ পৰা প্লেনিং কৰিছে, বহুত দিন লাগি গ'ল জিমটো বনাওঁতে। চ' তেওঁ যিখিনি মানসিকভাৱে প্ৰেছাৰ পাইছে তো সেইখিনি আমি নাইকিয়া কৰিব লাগিব। মইতো তেওঁ কৈয়ে থাকোঁ, আহিয়ে প্ৰথমতে কৈছোঁ আপুনি টেনশ্যন বেছি লয়, ইমান টেনশ্যন নল'ব। চ' আপোনালোকেও টেনশ্যনটো নাইকিয়া কৰিব লাগিব, যিহেতু আপোনালোকৰ মাজৰে পৱন দা। তো আমিতো চেষ্টা কৰিমেই আৰু আপোনালোকৰ সহায় সহযোগিতা খুবেই প্ৰয়োজন হ'ব আৰু আপোনালোকক আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। আৰু এইখিনিয়ে কৈ মোৰ আজি বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজ, আজি আমি এইটো কিহৰ উদ্বোধনত আহিছোঁ? কি উদ্বোধন হৈ আছে তলত? জিম, ৰাইট? অ'কে। তো জিম বুলি ক'লে আমাৰ মনত প্ৰথম ছবিটো কি আহে? এটা জিমৰ কল্পনা কৰিলে প্ৰথম আপুনি কি কল্পনা কৰে? ভিতৰত কিছুমান ডেকা যুৱক যুৱতীয়ে বডি বিল্ডিং কৰি আছে, হয় নাই? বডি বনাই আছে, আইনাৰ সন্মুখত থিয় হৈ বডিটো চাই আছে। কিন্তু জিমটো জানো সঁচাকে অকল ডেকা ল'ৰা ছোৱালীৰ? কোনটো বয়সলৈকে জিম কৰিব পাৰে, কোনটো বয়সলৈকে জিম কৰা অনুচিত, কিবা জানো লিমিট আছে? সেইখিনি কথা আমি জানিব লাগিব। অসম বুলিয়ে নহয়, ভাৰতৰ বিভিন্ন ঠাইত মই এইটোৱে দেখিছোঁ, যতই জিমত যাওঁ অকল ডেকা ল'ৰা ছোৱালীবোৰ, তাকো ছিজনেল। মই কৈছোঁ নহয় অলপ আগতে, ফ্ৰেছাৰ্ছ আছে, 2 মাহ আছে ফ্ৰেছাৰ্ছলৈ ধুনীয়া হ'ব লাগিব, জিমত যাম। মোৰ 2 মাহ 3 মাহ পিছত বিয়া আছে, বিয়াত মোৰ কাপোৰটো ফিটিং হ'ব লাগিব, জিমত যাম। ল'ৰাজনে বিয়া কৰাব বা কলেজত যাব, নতুনকৈ হায়াৰ ছেকেণ্ডেৰী পঢ়িছে, ছোৱালীবোৰক ইমপ্ৰেছ কৰিব লাগিব, সেইকেইদিনমান জিমত যাব। আৰু জিমত ভিৰ হয় জানুৱাৰী 1 তাৰিখে। নতুন বছৰৰ আজিৰ পৰা মই জিম কৰিম, 1 তাৰিখেও জিম গ'ল, 7 তাৰিখে জিম খালী, হয় নাই? কিয় হয়? কনচিষ্টেঞ্চিৰ অভাৱ। কনচিষ্টেঞ্চি কিয় নাই? মানে লাগি থকা মনোবৃত্তিটো কিয় নাই? কাৰণ আমি নাজানো জিমৰ মূল্যৰ কথা। মই সেইটো বুজাওঁ আপোনালোকক আজি। এটা বহুত ডাঙৰ কথা বিজ্ঞানে আমাৰ পৰা লুকুৱাই ৰাখিছে। সেই কথাটো হৈছে যে আপোনাৰ শৰীৰৰ বা মোৰ শৰীৰৰ প্ৰতিটো মাংসপেশী একোখন ফাৰ্মাচী। আমাৰ শৰীৰৰ প্ৰতিটো মাংসপেশী, অকল বাইচেপটো নহয়, বাইচেপ, ট্ৰাইচেপ, আপোনাৰ এবডোমিনেল মাচল, বেক মাচল, থাই মাচল, বাটাক, এইবিলাক সম্পূৰ্ণ মাচল, এটা মাংসপেশী। মই এটা মাচলো কোৱা নাই, এটা মাংসপেশী এখন ফাৰ্মাচী। কি ফাৰ্মাচী? কি কয় ডক্টৰ, কি ফাৰ্মাচী কৰি আছে? আচলতে কি হয়, ভগৱানে যেতিয়া বনাইছিলে, তেতিয়া ৰচনা চলি আছিল নহয়, এখন এটা বস্তু এটা সৃষ্টি কৰিম, 2খন ভৰি 2খন হাত থকা, 2টা চকু 1টা নাক থকা এটা বস্তু সৃষ্টি কৰিম। তেতিয়া সেই সৃষ্টি কৰা বস্তুটো অৰ্থাৎ মানৱ জাতিক এনেকুৱা ঔষধ দি পঠাইছে যে যিমান বছৰ জীয়াই থাকে, সেই জীয়াই থকা বছৰকেইটা তেখেতে অন্তত বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকক। তাৰ কাৰণে মাংসপেশীবিলাকত মেডিচিন দি থোৱা হৈছে, ঔষধ দি থোৱা হৈছে। কিন্তু এইবোৰ মেডিচিন এনে ওলাই নাহে, বোলে বেমাৰ হৈছে, জ্বৰ হৈছে, ঐ মেডিচিন একেলগে ওলাই আহিব নেকি? পেট বিষাইছে, এনে ওলাই। মাংসপেশীবিলাকক স্কুইজ কৰিব লাগিব, ছিগনেল পঠাব লাগিব। এতিয়া ময়ো জিম যাওঁ, এতিয়া মোক দেখি যে আপুনি সোধে এই জিম যায় ক'ত? বডি বনাবৰ কাৰণে নহয়। আপোনালোকে বস্তুটো ভালকৈ বুজিব লাগিব। জিম যাব এইকাৰণে যোৱা উচিত, শৰীৰ চৰ্চা এইকাৰণে কৰা উচিত, যাতে এই মাংসপেশীবিলাকক আপুনি ছিগনেল পঠাই থাকে। আৰু ছিগনেলটো এদিনীয়া ছিগনেল নহয়, এসপ্তাহৰ ছিগনেল নহয়, এই ছিগনেলটো হ'ব লাগিব কণ্টিনিউৱাছ ছিগনেল। মই আপোনাক কোৱা নাই যে 7 দিন আহক জিমত, আপুনি অন্তত 3 দিনটো পাৰিব সপ্তাহত। 3 দিনো নোলাবনে? 45 মিনিট 1 ঘণ্টা কৰিব লাগে বুলি কৈছে তেখেতে। আপোনাৰ সময় নাই, আধা ঘণ্টাটো পাৰিব। এই আধা ঘণ্টাটো আপোনাৰ কেতিয়া মানে টান যেন লাগে জানে? যেতিয়া মানে বেমাৰত নপৰোঁ, তেতিয়া আধা ঘণ্টা নাই উলিয়াব নোৱাৰি। কিন্তু এতিয়া ICUত ভৰ্তি হ'ব লগা হয়, যেতিয়া ইমাৰ্জেঞ্চিত যাব লগা হয়, তেতিয়া ডক্টৰে কয় আপোনাৰ সময় অলপ কম আছে। তেতিয়া এনেকুৱা লাগে আগতে গম পালে আধা ঘণ্টা কি 2 ঘণ্টা থাকিলে জীৱ। বুজি পালে?
আৰু মই ক'লো নহয় লগতে মানুহৰ কেইখন হাত 3খন হাত বাওঁ হাত সোঁ হাত আৰু অজু হাত এই অজু হাতে চব খাই পেলায়